শিৱায় নমঃ। ওম শিৱায়। ওম শিৱ। মোৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, মই সকলোকক মই শ্ৰদ্ধাৰ সেৱা জনাই আজি কেইটা কথা ক'ম। বিশেষ কথা হ'ল যে আজি দুদিনৰ পৰা যি চাব পাই আছোঁ আৰু বহুতেই ফেচবুকত বহুতেই বহুত ৰকমৰ কথা কৈছে। সেই কথাবোৰ শুনি ময়ো দুই একটা কথা ক'ব আজি মোৰো মন গ'ল। তে মোৰ কথাখিনি শুনিব। কথা হ'ল যে এজন গুৱাহাটীত যিজন ব্যক্তিয়ে তেওঁ প্ৰত্যেক দোকানে দোকানে গৈ ফুটপাথত দোকান কৰা তেওঁলোকক যে গৈ পেলাই যি ধৰণে মানে ব্যৱহাৰ কৰি কৈ আছে যে এই দোকান কাৰ, তেওঁৰ জাতি কি, নানা ৰকমৰ কথা বিহাৰী কৈ আছে। তেতিয়াহ'লে কথা হ'ল যিটো ৰূপত যিটো ধৰণত কথা কৈছে, ভাল মানুহৰ ওপৰতকৈ খং উঠিব। যিজন শান্ত মানুহ তেওঁৰো হয় খং উঠিব, কিয় কথা কোৱাৰ লাইন আছে। আৰু তেওঁ যদি ভাবিছে যে গোটেই ইয়াত বাহিৰৰ মানুহ আহি যাতে দোকান পাট কৰিব নোৱাৰে, আমাৰ খেলন্দিয়া মানুহে অসমত থকা খেলন্দিয়াই দোকান কৰিব, সেইটো ভাল কথা। খেলন্দিয়াই দোকান কৰকচোন, উন্নতি কৰিব পাৰিলে ভালহে কথা। ঘৰখন ভালকৈ চলিব, চবেই সুখে শান্তিৰে থাকিব। আৰু তেওঁলোকৰ যেতিয়া উপাৰ্জন নহ'ব, ইয়াত চলি খাব নোৱাৰিব, তেওঁলোকে নিজৰ ঠাইত নিজেই গুচি যাব, তেওঁলোকে তেতিয়া নাথাকে নহয়। তে এই যে সুবিধাবোৰ আজি অত বছৰ ধৰি তেওঁলোকে কৰ্ম কৰি খাই আছে আৰু এজনে এজনক আকৌ মাতি আনি আছে। কিয় আনি আছে? যে অসম জেগাটো হ'ল দয়ালু জেগা। আজি এটকা 5 টকা পইচা যদি বস্তু লোৱাতে যদি মই 95 টকাৰ বস্তু ল'লোঁ, 100 টকা এটা দিছোঁ, বোলে খুচুৰা নাই, হ'ব ৰাখি দিয়া, কেতিয়াবা আহি মিলাই ল'ম। তেনেকুৱা মানে আমাৰ মানুহৰ হিচাপ নাই। অসমৰ মানুহৰ মায়া দয়া বেছি আৰু সেই হিচাপটো নকৰে। আৰু সেইবোৰ জেগাত বিহাৰ হওক, বেংগল হওক, যিকোনো জেগাত হওক, আপুনি যদি এটকাৰ পৰা 95 পইচা মানে যদি বস্তু লৈছে, 5 পইচা এটাও ঘূৰাই দিব। কিয়? তাত সেই মায়া দয়া নাই, হিচাপ। তেওঁলোকে যেতিয়া উপাৰ্জন কৰে, তেওঁলোকে ভাবে যে আমি ইয়াত বহুত উপাৰ্জন কৰি আছোঁ আৰু পাৰিলে দুই একজনক মাতিও আনে যে আসাম বহুত আচ্ছা হয়, আসাম কা আদমি আচ্ছা হয়, বোলে বল তাতে কমাব পাৰিবি, খাব পাৰিবি। বিহাৰত তেনেকুৱা কমনি নাই, হয় বেংগলত নাই, হয় পাঞ্জাৱত নাই। তেনেকুৱা ভাবি তেওঁলোকে আহিছে ক'ত? এই হিন্দুস্তানতে আহিছে। তেওঁলোকে বেলেগ দেশত অহা নাই, ভাৰতবৰ্ষতে আহিছে আৰু হিন্দু মানুহে আহি বেপাৰ বাণিজ্য কৰি আছে। সেই হিচাপত যদি আপুনি ৰাইজক সজাগতা কৰে, তেতিয়াহ'লে ভাল আৰু ৰাইজেও ভাল পাব আৰু আপোনাৰো বহুত নাম থাকিব। কিন্তু আপুনি যিটো ব্যৱহাৰত তাত কৰি আছে, দেখাই আছে, সেইটো ভাল দেখা নাই। তাৰপিছত যিটো নেকি গণ্ডগোল হৈ গ'ল, বোলে ভাং ধৰিছে, এইফালে কি কয় ড্ৰাগছ ধৰিছে, ভাল কথা, আপুনি ধৰিছে, ভাল কথা। আপুনি যদি আগৰ পৰাই জানে যে ইয়াত এনেকুৱা বেপাৰ চলি আছে, তেতিয়াহ'লে আপুনি আইনৰ ওচৰত যাওক, আইনক কওক, আইনক আনি ধৰাই দিয়ক। আপুনি পাৰিলে যদি আইনৰ ওচৰতো গৈছে, আপুনি দল সংগঠন অসমত ঢেৰ আছে, কেইজনমান দল সংগঠনৰ কেইজনমানক লৈ আইন লৈ আপুনি যদি গ'লেহেঁতেন ধৰাই দিয়ে, তেতিয়াহ'লে আপোনাক বহুত ভাল পাব। কিয়? আপুনি আইনৰো সহায় কৰিছে আৰু প্লাছ মোৰ অসমৰ ৰাইজক সহায় কৰিছে। কিন্তু আপুনি যিটো নেকি সুৰত, যিটো ব্যৱহাৰত যে কৰি আছিল, সেইটো ভাল লগা নাই। সেইটো যিকোনো জাতিৰেই সেই ব্যৱহাৰত কৰিলে খং উঠিব। তাৰপিছত গণ্ডগোল যেতিয়া হ'ল, তাত হুলস্থুল হ'ল, আমি কিন্তু মোবাইলতহে পাইছোঁ যে অসমীয়া গবেগ কৈছে। কিন্তু অসমীয়া গবেগ যে কৈছে,
তেতিয়াহ'লে তাততো হয় বহুত মোবাইল আছে আৰু যিজন ব্যক্তিয়ে কৈছে তেওঁ মোবাইল ধৰি কৈছে চা অসমীয়া গবে কৈছে তেওঁ এজনৰ মুখতহে শুনিছোঁ, কিন্তু আনকেইটাই যদি ক'লেহেঁতেন যে অসমীয়া গবে তেতিয়াহ'লে কেইবাজন ব্যক্তিৰ মুখত ওলালেহেঁতেন। কিন্তু এজন মানুহে কৈছে ঐ চা চা অসমীয়া গবে কৈছে, সেইজনে কোৱা শুনিছোঁ। এতিয়া কিমান সত্য নহয় সেইটো কিন্তু আমি ক'ব নোৱাৰোঁ, কিয় আমি সেই ঠাইত নাছিলোঁ আৰু সেই ঠাইত যোনে আছে তেওঁলোকেহে ক'ব পাৰিব, আইনে ক'ব পাৰিব, দল সংগঠনে তেওঁৰ বিচাৰ কৰক, আইনে বিচাৰ কৰক, ভাল কথা। কিন্তু আজি যদি কয় যে বিহাৰীও অবৈধ, পাঞ্জাবীও অবৈধ, বেংগলীও অবৈধ, তেতিয়াহ'লে বৈধটো কোনে হ'ব? চব যদি অবৈধ, হিন্দুকেইটা গোটেই যদি বোলে বেলেগৰ হয়, তেতিয়াহ'লে এই থলুৱা কোনে হ'ব? অসমীয়া হ'ব। তে অসমীয়া যদি হয়, আকৌ কৈছে নহয় অসমত যোনে জন্মগ্ৰহণ কৰিছে, অসমত যোনে আছে তেওঁলোকে হ'ল অসমীয়া, সকলো জাতি মিলি হ'ল অসম আৰু অসমীয়া। তেতিয়াহ'লে আকৌ বিদেশী যদি কয় আজি বিহাৰৰ পৰা আহিছে, ইয়াত দাদাগিৰি কৰিছে, খেলন্দিয়াৰ ওপৰত মাৰধৰ কৰিছে, আজি বেংগলীৰ কথা ক'ব, কালি পাঞ্জাবী ক'ব, মাৰোৱাৰী ক'ব, তেতিয়া দেশত কিবা শান্তি আহিব নেকি? শান্তি নাহিব নহয়, অশান্তিৰ সৃষ্টিবোৰহে কৰি আছে। যোনে অন্যায় কৰিছে সেইজন ব্যক্তিৰ বিচাৰ কৰক, ৰাইজে বিচাৰ কৰক, কৰি তেওঁ আইনৰ ওচৰত দিয়ক, আইনে বিচাৰ কৰক যে তেওঁ দোষী। সেইটো কিবা জাতি লৈ নাহে নহয়, সেইটো হ'ল দোষী, সেইটো বদমাছ, তেনেকুৱা ভাবিব লাগিব। এইটো আজি বেংগলী হওক, বিহাৰী হওক, নেপালী হওক, যি জাতি হওক, তেওঁ কিবা অন্যায় কৰিছে তেওঁকহে শাস্তি দিয়ক, আইনে বিচাৰ কৰক, যাতে আৰু 10জনে চায় যে আমি যাতে এই ভুল কাম কৰিলে আমাৰো সেই বিচাৰ হ'ব, আমাৰ শাস্তি হ'ব। কিন্তু এনেকুৱা যদি কয় জাতি লৈ বিদেশী বুলি ভাবি লয়, তেতিয়াহ'লে ভাৰতখনত যদি ভাৰতৰ মানুহ আহি বসবাস কৰি খাই যদি বিদেশী হয়, তেতিয়া থলুৱা কোনে হ'ব? সেই যে চাই লওক, আজি থলুৱা যোনে হৈ আছে নহয়, আজি অসম কি ভাৰতটো শেষ হৈ আছে, ভাৰতটো গিলিব বিচাৰি আছে, হিন্দু জাতিক গিলিব বিচাৰিছে। সেইবোৰ আপোনালোকে চকু কাণ দিয়া নাই, আপোনালোকে হিন্দু জাতিৰ ওপৰতেই সেই অত্যাচাৰটো দেখাই আছে। আৰু কিমান সত্য নহয় সেইটো আমি ক'ব নোৱাৰোঁ, আমি মোবাইলত পাইছোঁ, হয় নিউজত পাইছোঁ, সেইটো চাইহে আমি কৈ আছোঁ। আৰু বহুত কথা কৈ আছে মোবাইলত, সেইবোৰ শুনি আজি মোৰো দুখ লাগিছে, মই কথাবোৰ কৈছোঁ। মই সদায় ভাবোঁ যে মোৰ হিন্দু জাতিটো একতা হয়, হিন্দু জাতি যদি মোৰ একতা হয়, তেতিয়াহ'লেহে আমাৰ ধৰ্মটোক ৰক্ষা পৰিব, আমাৰ এই ভাৰত ৰক্ষা পৰিব। ভাৰতটো ৰক্ষা পৰিলেহে আমাৰ ধৰ্ম ঠিক থাকিব। ভাৰতে যদি ৰক্ষা নপৰে, তেতিয়াহ'লে আমাৰ ধৰ্মটো আকৌ ক'ত থাকিব? তে মই সদায় সেইটোৱে বিচাৰোঁ, কিয় মই আনপৰ মানুহ, মোৰ জ্ঞান নাই আৰু লিখা পঢ়াও নাই। মই এই যে ভিডিঅ' কৰোঁ, এই মোক কোনে ভিউ কৰে নকৰে, কোনে গালি দিয়ে নিদিয়ে, মই একো নেজানো। মোৰ 200-300 হয়, সদায় যে দিওঁ মই দেখোঁ এই 150-200 মানুহে চায়, কেতিয়াবা 300-400 চায়। সেইটো যে ভাইৰেল কৰিবলৈ সেইটো মোৰ দৰকাৰ নাই। সেই 200-300 যদি চায়, তেওঁলোকে সেই জ্ঞানবোৰ যদি মোৰ শুনি যদি মোৰ কথাত ভাল পায়, তেতিয়া তেওঁলোকে সেইটো কথা চৰ্চা কৰিব, আলোচনা কৰিব। কিন্তু মোৰ কথা যে আপোনালোকে অন্যায় কৰাৰ বিচাৰ কৰক, কিন্তু জাতিটো লৈ বিদেশী কৈ শব্দটো নুঠাব। এইটো ভুল ধাৰণা, এইটো বহুত ভুল ধাৰণা। যদি সেইটো কৰে, তেতিয়াহ'লে অসমীয়া বোলে অসমত যোনে বসবাস কৰে তেওঁৱে হ'ল অসমীয়া, এই শব্দটো উঠাই দিব লাগে, তেতিয়া ভাল হ'ব। আৰু যদি এই শব্দটো নুঠায়, তেতিয়াহ'লে যদি কয় যে আমি চবেই একেলগে যোনে বসবাস কৰিছোঁ, অসমত জন্মগ্ৰহণ কৰিছোঁ, সেইজনে হয় অসমীয়া,
তেতিয়াহ'লে বিদেশী কৈ আকৌ আপোনালোকে এই মাতটো মাতিলে এইটো দুখ লাগে ন। আজি মোবাইলত পাইছোঁ যে বিহাৰীয়ে শেষ কৰিব অসম, বোলে বেংগলীয়ে শেষ কৰিব। মই এজন বেংগলী হৈ কৈ আছোঁ, মই অসম শেষ নকৰোঁ। অসম হ'ল মোৰ মাতৃভূমি, বুজিছে। জাতি মোৰ বেংগলী, কিন্তু অসমত মই জন্মগ্ৰহণ কৰিছোঁ আৰু অসম হ'ল মোৰ মাতৃভূমি। আৰু ভাৰতটো হ'ল মোৰ দেশ, অসম হ'ল মোৰ ঘৰ, বুজিছে। মই নিজৰ মাতৃভূমিক মই কেতিয়াও অপমান কৰিব নোৱাৰোঁ। মই এজন বেংগলী হৈ কৈছোঁ, কিয় যি মাৰ গৰ্ভত জন্ম লৈ যি মাতৃভূমিত পৰিছোঁ সেইটোৱে হ'ল মোৰ মা। আমি যেনেকুৱা কওঁ গৌ মাতা, গৌ মাতা কেনেকুৱা হ'ল? গৌ মাতা মানে আমাৰ আই মাতৃয়ে যদি গাখীৰ নাথাকে আমি গৌ মাতাৰ গাখীৰ খাওঁ যে, সেইকাৰণে আমি গৌ মাতা বুলি কওঁ। গৰু আমাৰ মা, গৰু আমাৰ বাবা। কিয়? গৰুৱে যে হাল মাৰি খুৱায়, সেইকাৰণে আমাৰ বাবা। তেতিয়া সেই ধৰণেই মই যদি অসমত জন্মগ্ৰহণ কৰিছোঁ আৰু মাৰ গৰ্ভৰ পৰা যদি এই ধৰতী মা আজি অসমৰ মাতৃভূমিত পৰিছোঁ নহয়, এইটো হ'ল মোৰ মা আৰু এই হ'ল মোৰ অসম হ'ল মোৰ ঘৰ, ভাৰত হ'ল মোৰ দেশ। আৰু মই ভাৰতৰ যি চুকে কোণে মই যদি হিন্দু, মই থাকিব পৰা মোৰ অধিকাৰ আছে বুলি মোৰ নিজৰ বিবেকত কৈছোঁ। এইটো হয় কাৰোবাৰ ভুল বুজাবুজি হ'ব পাৰে। মোৰ আজি টকা পইচা হ'লে মই দিল্লীত মাটি কিনিব পাৰিম, পাঞ্জাৱত পাৰিম, ৰাজস্থান পাৰিম। টকা যদি হয়, মই হ'লো দুখীয়া, মই কিনিবই নোৱাৰোঁ, যাবই নোৱাৰোঁ, কিন্তু তাত খেদিব মোৰ নোৱাৰিব, সেই অধিকাৰ নাই। হয় পাঞ্জাৱ হওক, বিহাৰ হওক, ৰাজস্থান হওক, য'তেই হওক, কিয় মই হিন্দু হয়। আজি সেইটো গৌৰৱ কৰক যে আমি হিন্দু, আমি এক মাৰ সন্তান বুলি ভাবক। আমি হিন্দু, আমাৰ জাতি ভেদটো আমাৰ নাই। মাত্ৰ কথা হ'ল যে যোনে দুখ কৰে দোষীক শাস্তি দিয়ক, মই ভাল পাম। মই যদি দুখ কৰিছোঁ মোক শাস্তি দিয়ক, যাতে মোৰ শাস্তি চাই আন 10জন ভাল হয়, যে এই যে ভুল কথাত শাস্তি হৈছে নহয়, তেতিয়াহ'লে 10জন আৰু ভাল হ'ব। মোক শাস্তি দিয়ক, কিন্তু সেই বুলি মোৰ জাতি লৈ বিদেশী লৈ এনেকুৱা নানা শব্দটো আনাটো বহুত ভুল হ'ব। তেতিয়াহ'লে আমাৰ দেশটো শক্তিশালী নহ'ব। কিয়? আপোনালোকে নিজে চিন্তাধাৰা কৰিব যে আমাৰ জাতিটোৰ, হিন্দু জাতিটোৰ পপুলেশ্যন কিমান আছে। আজি যদি গোটেই জাতিয়ে বিভাজন কৰি লয় হিন্দু, তেতিয়াহ'লে নিজৰ থলুৱা জাতি কেইজন থাকিব কওকচোন? নিজে চিন্তা কৰক, কেইজন থাকিব? তাৰপিছত আৰু এই দেশখন কোনে ল'ব বিচাৰি আছে? আজি ভাৰতৰ ওপৰত আক্ৰমণ কোনে কৰি আছে? কোন জাতি কৰি আছে? চবেই চাই আছে নহয়। চবেই যেতিয়া চায়ে আছে সেইটো, তেতিয়া আকৌ যদি নিজৰ জাতি ভাই ককাইৰ ভিতৰত, হিন্দুৰ ভিতৰতে যদি আপোনালোকে বিভাজনত আহে, তেতিয়াহ'লে অসম ৰক্ষা পৰিবনে? ভাৰতখন ৰক্ষা পৰিবনে? কেতিয়াও নপৰিব। মই ভাবোঁ নপৰিব, বুজিছে। এই যে আজি চৰকাৰ আহিছে, আজি কি কাৰণে বিজেপি চৰকাৰ আহিছে? বিজেপি চৰকাৰ আহিছে কাৰণ হ'ল হিন্দু জাতি হাৰ পাইছে, শুই আছিল যে হাৰ পাইছে, যে নিজৰ দেশটোক বচাওক। দেশ নবচালে আমাৰ ধৰ্ম জাতি নাথাকিব। তাৰ কাৰণে চবে বিজেপিক ভোট দিছে। আকৌ বিজেপিক ভোট দি যদি চৰকাৰে নিজৰ কৰ্মখিনি কৰিব নোৱাৰে আৰু তাতেই যদি আমি নিজৰ ভাই ককায়ে যদি অশান্তিৰ সৃষ্টি কৰোঁ, তেতিয়াহ'লে চৰকাৰেনো কি কৰিব? মানে মই ক'ব বিচাৰোঁ, যিবোৰ হৈছে ভালকৈ চালি জাৰি চাওক যে ইয়াত কিবা চক্ৰান্ত আছে নেকি, সেইটো চাওক। আৰু যদি আছে তেওঁক কঠোৰ শাস্তি দিয়ক, ভাল পাম। কিন্তু এইবোৰ কথা নক'ব। আজি যদি কওঁ বিহাৰীৰ কথা, আজি ক'ম বেংগলীৰ কথা, নানা কথা ক'ম। আমাৰ অসমৰতো কিমান মানুহ কাম কৰি আছেনে য'তে ত'তে। আৰু আজিকালি মোবাইল যুগ, আজিকালি নানা একটা কথা হ'ব, কিবা হ'ব,
তাতোতো মানুহবোৰ উগ্ৰ হ'ব, বেয়া হ'ব, কাৰ লছ হ'ব? আমি ভাই ককাইতো যুদ্ধটো কৰিলোঁ তেতিয়া, বোলে আজি ইয়াত কিবা ঘটনা হ'ল, এইটো মোবাইলত ভাইৰেল হৈ গ'ল, আকৌ সেইফালে আমাৰ মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰিম, এইটো ভাল হ'বনে? ৰাইজে বিচাৰ কৰোঁ ভাল হ'ব না নহ'ব। তে মই কওঁ, যোনে দুখী, বিহাৰী হওক, বেংগলী হওক, মাওৰাৰী হওক, পাঞ্জাৱী হওক, যোনেই হওক, জাতিৰ লগত কথা নাই, তেওঁক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়ক, আইনে শাস্তি দিয়ক। আইন যদি শাস্তি দিব নোৱাৰে, আইন যদি ঘোচ ঘাচ খায়ো এৰি দিছে, কিবা হৈছে, তেতিয়া আইনৰ ওপৰত আমি মাত মাতিব পাৰিম। কিয়? আইনটো আমি বনাইছোঁ, আইন বেলেগ বস্তু নহয় ন। আইন কোনে বনাইছে? আইন আমাৰ জনতাই বনাইছে, ৰাইজে বনাইছে। চৰকাৰ কোনে বনাইছে? আমাৰ ৰাইজে বনাইছে। তেতিয়াহ'লে আমাৰ মাত মাতিবলৈ অধিকাৰ আছে। কিন্তু আমি সেই কৰ্ম নকৰি যদি আমি জাতিৰ ওপৰত গৈ পেলাই আৰু আমি নানা অত্যাচাৰটো কৰোঁ, তেতিয়াহ'লে ভূপেন দাই যে আজি হয় আমাৰ মাজত নাই, কিন্তু মোৰ হৃদয়ত আছে। ভূপেন দাৰ কথা কেইটামান গান গাইছিল যে, সেই ভূপেন দাই গান কিয় গাইছিল? ভূপেন দাই ভাবিছিল যে এদিন এই জাতি জাতি আমাৰ ধৰ্ম লৈ, জাতি লৈ দেশখন শেষ হ'ব, আৰু সেইটোৱে হৈ আছে। যে মই কওঁ, সকলো মোৰ ভাৰতবৰ্ষৰ জাতি ধৰ্ম মই সকলোকে শ্ৰদ্ধাৰে সেৱা জনাই কওঁ, যে মোবাইলত পাই আপোনালোকে উত্তেজনা নহ'ব, আপোনালোকে অশান্তিৰ সৃষ্টি নকৰিব, আপোনালোকে চালি জাৰি আগত চাই লওক যে কথা সেই গুৰিটো ক'ত আছে, কোনে কৰিছে, সেইবোৰ চাওক। আজি যিজন ব্যক্তিয়ে কৰিছে, আজি তেওঁ যেনেকুৱা কথাবোৰ কৈ আছিল, মই মোবাইলত চাইছিলোঁ 2-3 দিনৰ পৰা, সেই কথাবোৰ শুনিচোন মোৰেই দুখ লাগিছে। মইতো ইয়াত থাকোঁ, দুখ লাগিছে যে মই কোন জাতি হওঁ, দোকান কৰিছোঁ, কি হওঁ নহওঁ, আকৌ ক'ৰ পৰা বিহাৰ পৰা আহিছোঁ, বিহাৰীয়ে দোকান কৰিছে, সেইবোৰ যদি শব্দত মানুহক কয়, তেতিয়াহ'লে দুখ লগা কথা নহয় নেকি? বিহাৰীজন আহিছে, আজি হিন্দুস্তানত আহিছে, ইয়াতে কমাই খাই আছে, আৰু যদি ভাল লগা নাই, আমাৰ ঠাইখনতে বহিছে, মোৰ চোতালত বহিছে, তাত মই নিদিলেই হ'ল দোকানটো কৰিবলৈ, আমি নিজেই গৈ পেলাই তাত দোকান কৰোঁচোন, তেওঁতো তেতিয়া নিজেই ইয়াৰ পৰা আঁতৰি যাব। কিন্তু তেওঁক আমি সেই জাতি লৈ বিদেশী বনাই কিবা বনাই যদি আমি কৰোঁ, ভাল হ'ব নেকি? মইতো অসমৰ পৰা গৈছিলোঁ ভাৰত ভ্ৰমণ কৰিবলৈ চাইকেলত, তেতিয়া মই দেখিছোঁ, আৰু মোৰ ইউটিউবো আছিল, মই আজিকালি নকৰোঁ, কেলে মোৰ এই চব মানে মই লিখা পৰা নাই যে বৰ দিগদাৰ। তেতিয়া চালোঁ যে আমাৰ শ্ৰদ্ধা ভক্তি মৰম চেনেহ বেছি অসমতেই আছে, আৰু বাহিৰত গ'লে সেই শ্ৰদ্ধা ভক্তি মৰম চেনেহটো অলপ কম আছে। তেতিয়া মই মোৰ ভিডিঅ'ত দিয়া আছে ইউটিউবত, যে মই যিমানখিনি ঠাইত ঘূৰিছোঁ, মোৰ যিমানেই মানে চাব পালোঁ যে চবচে আমাৰ অসমতেই শ্ৰদ্ধা ভক্তি মৰম চেনেহ আছে। এতিয়া আমি যে মৰম চেনেহ কৰোঁ, আৰু তেওঁলোকে বেপাৰ বাণিজ্য কৰি ইয়াত ভাল পায়, টকা কমাই ভাল পায়। কিয়? আজি এটা কথা কওঁ, আমি যেতিয়া দোকান ময়ো কৰিছিলোঁ, অৰুণাচলৰ কাষ্টমাৰ যেতিয়া আদি মানুহ আহে, তেতিয়া আমাৰ খুব ভাল লাগে, একদম আবু আবু আনে কৈ, আৰু খুব মৰমত কৈ, মানে 100 টকাৰ বস্তু আমি 200 টকাত বেচিব পাৰোঁ, আৰু তেওঁলোকে সদায় মানে দাম দৰ নকৰে, ঘপকৈ দি দিয়ে, হ'ব 2 টকা কমতি কৰিব, এইটোৱে ক'ব, আৰু বহুত তেওঁলোকে পৰা আমি টকা কমাইছোঁ। ঠিক আমাৰ অসমৰ যিমান আছে, অসমত যিবোৰ জন্মগ্ৰহণ কৰিছে যিকোনো জাতি, তেওঁলোকে সেই 2 টকা 5 টকাৰ হিচাপ নলয়। আৰু বিহাৰ হওক, বেংগল হওক, ৰাজস্থান, পাঞ্জাৱ যিমান আছে, মানে অসমেই সেইফালে যিমান আছে, মানে 4 অনা 8 অনাৰো হিচাপ কৰে। কিয়? ঘূৰাই দিব লাগিব কাষ্টমাৰ, আৰু কোনো এৰা এৰি নকৰিব। কিন্তু আমাৰ ইয়াত
100 টকাৰ ভিতৰত 95 টকাৰ বস্তু ল'লে 5 টকাহে হ'ব, ৰাখা কেতিয়াবা মিলাই লওঁ। আৰু দোকানীও সুযোগ পাইছে যে খুচুৰা নাই, হ'ব কেতিয়াবা মিলাই দিওঁ, আমি এৰি দিওঁ। কিন্তু সেইফালে এৰা হেৰি নাই। তে এইকাৰণে অসমত মানুহে উপাৰ্জন কৰি খুব ভাল পায় আৰু তেওঁলোকে আহে। তেতিয়াহ'লে মোৰ কথা হ'ল যে এইবোৰ নকৰি আমাৰ অসমৰ যিবোৰ থলুৱা জাতি আছে, যিকোনো জাতি আছে, তেওঁলোকে আগ্ৰহ হওক, তেওঁলোকে বিজনেছত সোমাওক, বিজনেছ ভালকৈ কৰক, তেওঁলোকৰ ঘৰ বাৰী ভালকৈ চলিব, উন্নতি হ'ব। চাকৰি কি, চাকৰিটো চবেই নাপায় নহয়, লিখা পঢ়া কৰিলে কি চাকৰি পাব? বাদ দিয়ক, যাৰ কপালত আছে চাকৰি কৰিব, কিন্তু নিজে বিজনেছ লাইনত সোমাওক। এই যে মাটি এটাই ধানৰ খেতি কৰে, বাকী মাটি পৰি থাকে। মই যেতিয়া চাইকেল মাৰি গৈছিলোঁ দেখোঁ এই ধান পকি আছে, মানে আন ছিজনত ধান পকি আছে, আকৌ ধান কাটিব, আকৌ ধান লগাব, এইটো লগাব, খেতিৰ পিছত খেতি উঠাই আছে, কৰি আছে। অসমত নকৰে নহয়। অসমৰ আমি হ'লেও এলেহুৱা মানুহ, আমি অকল কথাহে ক'ব জানো। আমি এই মানে গণ্ডগোলৰ সৃষ্টিহে কৰিব পাৰোঁ। কিন্তু আমি যদি নিজে আগবাঢ়ি কৰ্ম কৰোঁ, তেতিয়াহ'লে তেওঁলোকে ইয়াত নাহিব নহয়। আহিব জানো? নাহিব। আমি নকৰোঁ কাৰণে আহে। আজি আমাৰ মানুহ গৈ মুঠিয়া কৰিছে জানো? ট্ৰেইনৰ কুলি হৈছে জানো? ঠেলা চলাইছে জানো? আমাৰো মানুহ নচলে। তেতিয়াহ'লে কিয়? কৰ্ম কৰক। ঠেলা চলালে সৰু নহয়, মুঠিয়া কৰিলেও সৰু নহয়, কৰ্ম কৰি খাওকচোন, তেতিয়া তেওঁলোকে নাহিব। তে এইবোৰ কথা এৰি মই এটা কথা কওঁ, মই সদায় ভাবোঁ মোৰ জাতিটো ধৰ্মটো ঠিক থাকক। মই একেই মাৰ সন্তান বুলি মই সদায় ভাবোঁ। আমাৰ কোনো জাতি ভেদ নাই। আমাৰ এটাই হ'ল যে আমি হিন্দু জাতি এক হ'ব লাগে। তেতিয়া আমাৰ দেশখন ৰক্ষা পৰিব, তেতিয়া আমাৰ ধৰ্ম থাকিব, আমাৰ জাতি থাকিব। আৰু আমি যদি নিজে ভাই ককাইৰ ভিতৰত যুদ্ধ কৰি মৰোঁ, তেতিয়াহ'লে বাহিৰাই সুযোগ পাব আৰু বাহিৰাই খুব আনন্দ হ'ব। পাৰিলে বাহিৰাই লগাইও দিব যে আজি বিহাৰীৰ লগত লাগিছে, কালি বেংগলীৰ লগত লাগব, পৰহি মাওৰাৰীৰ লগত লাগব, পিছদিনা পাঞ্জাৱীৰ লগত লাগব। এই এনেকুৱা লাগি লাগি তেতিয়া কি হ'ব, আমাৰ এইবোৰ চব ভাগ ভাগ হৈ যাব। এতিয়াও হৈ আছে ভাগ ভাগ। এই যে আমাৰ ধৰ্ম চাওক, একেই আমি জাতি, ধৰ্ম নিজৰ নিজৰ। কোনোবাই শ্ৰীৰাম ভগৱানৰ পূজা কৰে, কিছুমানে শ্ৰীকৃষ্ণ ভগৱানৰ পূজা কৰে, কিছুমানে শিৱৰ পূজা কৰে, কিছুমানে আকৌ বিষ্ণু ভগৱানৰ পূজা কৰে। তে একেজনকেইটো পূজা কৰি আছোঁ, কিন্তু তাতে চাব পিছত ভেদাভেদ। তেওঁক পূজা কৰে, তেওঁক পূজা কৰে। আমাৰ একেই হিন্দু জাতি, সেই ভগৱানৰ পূজা কৰিলেও ভেদাভেদ, খোৱা বোৱাতো ভেদাভেদ, কাপোৰ পিন্ধিতেও ভেদাভেদ, ধৰ্মতো ভেদাভেদ কৰে। তেতিয়াহ'লে ক'ৰ পৰা হিন্দু জাতিটো ঠিক থাকিব কওকচোন? শক্তিশালী হ'বনে হিন্দু জাতিটো? মই ক'ব বিচাৰোঁ আজি মোৰ অসমৰ সকলো ৰাইজক, হয় মোৰ কোৱাত ভুল বুজাবুজি হ'ব পাৰে, মই সিমান জ্ঞানী নহয়, মই সেইদিনা সপোনৰ সাধু হৈছোঁ, মোৰ লিখা পঢ়া একো নাই, কিন্তু মনৰ দুখত কেইটামান কথা ক'লোঁ। আপোনালোকে নিজেই চিন্তাধাৰা কৰি চাব কথাবোৰ সত্য হয় না নহয়। আৰু ঢেৰ কথাও আছে ক'বলৈ, ইমানটো ক'ব নোৱাৰিম নহয়। তে এইখিনি কৈ মই ৰাখোঁ, আৰু সকলোৱে নিজে চিন্তাধাৰা কৰি কাম কৰক, যাতে দেশখন বাচে, আমাৰ জাতি ধৰ্ম বাচে। সেই কৰ্মবোৰ কৰক, তেতিয়া ভাল লাগিব। আমি এই যে আজি অসমেই হওক, বেংগলী হওক, বিহাৰ, পাঞ্জাৱ, আমি যি ঠাইত বসবাস কৰিলেও সেই ঠাইলৈ মই মৰাতে যাব নোৱাৰোঁ। ঠাইৰ জেগাত ঠাই থাকিব, ধনৰ জেগাত ধন থাকিব, মাত্ৰ যাতে আমাৰ ধৰ্ম ঠিক থাকে, জাতি ঠিক থাকে, সেইটোৱে মই আশা কৰোঁ। এইখিনি কৈ ৰাখোঁ। মোৰ ৰাইজক মই শ্ৰদ্ধাৰ সেৱা জনাইছোঁ। এই শিৱ মন্দিৰতেই বহি মই কৈ আছোঁ। তে ভুল চুল হ'ব পাৰে, অপৰাধ হ'ব পাৰে, যদি হয় নিজৰ সন্তান ভাবি মোক ক্ষমা কৰি দিব। ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শিৱায়, ওম শান্তি।